আজি সন্ধিয়া সময়ত ওলাই আহিলোঁ নামঘৰলৈ আৰু আমাৰ চাৰিঙীয়া বৰনামঘৰত 7 দিনীয়াকৈ অবিৰতভাৱে ভাগৱত পাঠৰ অনুষ্ঠান চলি আছে। 4 তাৰিখৰ পৰা 11 মে'লৈকে আৰু দেখিলোঁ সুন্দৰ এক পৰিৱেশ, দৃশ্যসজ্জাও খুব সুন্দৰ হৈছে। এয়া হৈছে আমাৰ চাৰিঙীয়া বৰনামঘৰ। পশ্চিম যোৰহাটৰ চাৰিঙীয়া গাঁৱত অৱস্থিত আমাৰ এই নামঘৰ। আৰু গাঁৱৰ মহিলাসকলে ভকতসকলৰ বাবে আৰু যিসকল অতিথি এই নামঘৰলৈ আহিছে সেই অতিথিসকলৰ কাৰণে চাহৰ যোগান ধৰিছে। সুন্দৰ এক পৰিৱেশ আৰু এই পৰিৱেশ দেখি মই এটি ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ভকতসকলৰ কাৰণে অৰ্ণও যোগান ধৰিছে আৰু এই মহিলাসকলে শাক পাচলি কুটি আছে সুন্দৰকৈ, ভাল লাগিল। এয়া হৈছে আমাৰ গাঁৱৰে মিত্ৰদা। মিত্ৰদাই ভকতসকলৰ বাবে অন্ন ৰান্ধি আছে। আৰু এই দৃশ্য যেন দেখিছে, এই দৃশ্য সজাইছে আমাৰ গাঁৱৰে যুৱকসকলে আৰু লগতে আছে 2জনমান বয়োজ্যেষ্ঠ ব্যক্তি। ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ বাবে আৰু যদি ভাল লাগে মোৰ চেনেলটো আগবঢ়াই নিব। ধন্যবাদ।